নমস্কাৰ জনাইছো টাইম 10 প্লাছৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। এই মুহূৰ্তত আমি আপোনালোকৰ বাবে লৈ আহিছো এটা ডাঙৰ খবৰ। আগৰতলা ৰেল ষ্টেচনত আটক কৰা হৈছে 16 জনকৈ বাংলাদেশী নাগৰিকক আটক কৰা হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে। বাংলাদেশৰ অস্থিৰতাৰ মাজতে আগৰতলা ৰেল ষ্টেচনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 16 জনকৈ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে 13 জন পুৰুষ আৰু 3 গৰাকী মহিলা। আৰক্ষীৰ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগত মঙ্গলবাৰে সন্ধিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 3 গৰাকীকৈ বাংলাদেশী মহিলাক। জানিব পৰা মতে ঘটনা সন্দৰ্ভত আগৰতলা চৰকাৰী ৰেল আৰক্ষী থানাত গোচৰ ৰুজু কৰি বৰ্তমান অভিযুক্তক আৰক্ষীৰ জিম্মাত ৰখা হৈছে। উল্লেখিত 16 জনীয়া দলটোক বুধবাৰে আদালতত হাজিৰ কৰা হ'ব বুলি আৰক্ষীয়ে জনাইছে। খবৰ ডাঙৰ খবৰ জনাইছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 16 জনীয়া বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। আগৰতলা ৰেল ষ্টেচনত আটক কৰা হৈছে 16 জনকৈ বাংলাদেশী নাগৰিকক আটক কৰা হৈছে। বাংলাদেশৰ অস্থিৰতাৰ মাজতে আগৰতলা ৰেল ষ্টেচনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 16 জনকৈ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। এই গ্ৰেপ্তাৰ কৰা নাগৰিক কেইগৰাকী হ'ল? মৃত বাংলাদেশী কেইজন ক্ৰমে মৃত মিলন, সাহাবুল, শরীফুল শেখ, কবির শেখ, মিজানুর রহমান, শফিকুল ইসলাম, মোহাম্মদ আলামিন আলী, বৃন্দাবন মণ্ডল, আব্দুল হাকিম, মৃত ইকদুল, মোহাম্মদ আব্দুর রহমান, মোহাম্মদ আয়ুব আলী আৰু মোহাম্মদ জিয়াৰুল। এই 16 জনীয়া দলটোক অতি শীঘ্ৰেই আদালতত হাজিৰ কৰা হ'ব বুলি আৰক্ষীয়ে জনাইছে। এই ডাঙৰ খবৰ।